বিশ্বজিৎ ফুকন ফ্ৰেণ্ড ক্লাবৰ উদ্যোগত বিধায়ক বিশ্বজিৎ ফুকনৰ জন্মদিনত উন্নয়ন দিৱস উদযাপন। সৰুপথাৰ সমাজৰ বিধায়ক বিশ্বজিৎ ফুকনৰ জন্মদিনটোত আৰ্তজনৰ মাজত হাঁহি বিৰিঙৰ উদ্দেশ্যে বিশ্বজিৎ ফুকন ফ্ৰেণ্ড ক্লাবে উৰিয়ামঘাট ৰাজহুৱা ভৱন প্ৰাংগণত উন্নয়ন দিৱস আয়োজন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্বজিৎ ফুকন ফ্ৰেণ্ড ক্লাবৰ সদস্যসকলে পুৱাৰ ভাগত উৰিয়ামঘাট শিৱ মন্দিৰত বন্তি জ্বলাই বিধায়ক বিশ্বজিৎ ফুকনৰ মংগলাৰ্থে প্ৰাৰ্থনা জনায়। কণ কণ শিশুৰ কবিতা আবৃত্তিৰে আৰম্ভ কৰা উন্নয়ন দিৱসটিত যথেষ্ট সংখ্যক শিশুক পঢ়ুৱৈ সামগ্ৰী বিতৰণ কৰাৰ লগতে কেইবাজনো বিশেষভাৱে সক্ষম লোকক ট্ৰাইচাইকেল আৰু হুইল চেয়াৰ বিতৰণ কৰে। বিশ্বজিৎ ফুকন ফ্ৰেণ্ড ক্লাবৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানটিত বড়ো কছাৰী উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, উৰিয়ামঘাট মণ্ডল বিজেপিৰ সভানেত্ৰী নিৰদা বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ শ্যাম, বিশিষ্ট কৃষক দেৱজিৎ শইকীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিধায়ক বিশ্বজিৎ ফুকনৰ বিভিন্ন উন্নয়নমূলক কামৰ ক্ষতিয়ান দাঙি ধৰাৰ লগতে বিধায়কজনক জন্মদিনৰ ওলগ জনায়। সৰুপথাৰ সমষ্টিৰ কৰ্মযোগী বিধায়ক বিশ্বজিৎ ফুকন দেৱৰ জন্মদিন আমি উৰিয়ামঘাট অঞ্চলৰ উৰিয়ামঘাট ৰাজহুৱা ভৱনত আমি তেওঁৰ জন্মদিনটো অনুষ্ঠিত কৰিছোঁ। প্ৰত্যেক বছৰে আমি তেওঁৰ জন্মদিনটো পালন কৰি আহিছোঁ উন্নয়ন দিৱস হিচাপে। যিহেতু উন্নয়ন দিৱস নামটো শুনিলে কিছুমান অনুমান পোৱা যায় যে কি কাৰণে অনুষ্ঠানটো পতা হৈছে। এতিয়া আমি সৰুৰ পৰাই যিটো অঞ্চলত আমি বসবাস কৰিছোঁ, সৰুৰ পৰা আমি দেখি আহিছোঁ এই অঞ্চলটোৰ বিষয়ে, ইয়াত দুৰ্যোগবিলাক বা যিবিলাক অসুবিধা আছিলে। তো তেওঁ বিধায়ক হোৱাৰ আজি মাত্ৰ 2 বছৰ হৈ আছে। এই বিধায়ক হোৱাৰ 2 বছৰত তেওঁ যিটো আমূল পৰিৱৰ্তন আনিছে, সৰ্বসাধাৰণ ৰাইজৰ মুখত যিটো প্ৰাপ্তিৰ হাঁহি বিৰিঙাব পাৰিছে, সকলো ক্ষেত্ৰতে ৰাস্তাৰ পদূলিৰ পৰা শিক্ষা, স্বাস্থ্যৰ পৰা শিক্ষা আদি কৰি বা সৰ্বসাধাৰণৰ যিটো লাইফষ্টাইল তেওঁ মানে এটা পৰিৱৰ্তন আনিব সক্ষম হৈছে। গতিকে যিজন ব্যক্তিৰ ইমানখিনি কষ্টৰ ফলত বা ইমানখিনি তেওঁৰ উন্নয়নৰ চিন্তাৰ কাৰণে, যি সপোনৰ ফলত আজি সৰুপথাৰ সমষ্টিত নতুন ৰূপ পাবলৈ সক্ষম হৈছে, তেওঁৰ জন্মদিনটো তেওঁৰ কাৰণে এটা বিশেষ দিন হিচাপে আমি কৰিব বিচাৰিছোঁ। আৰু সেই মহান ব্যক্তিৰ জন্মদিনটো আমি উন্নয়ন দিৱস হিচাপে পালন কৰি আহিছোঁ। যিহেতু তেওঁ 24 ঘণ্টাই খালী সৰ্বসাধাৰণ ৰাইজৰ মুখত হাঁহি বিৰিঙাবৰ চেষ্টা কৰে বা সুখৰ কথাই চিন্তা কৰে বা তেওঁলোকৰ সা সুবিধাৰ কথাই চিন্তা কৰে। গতিকে আমি আজি তেওঁৰ বিশেষ দিনটোত আমি চেষ্টা কৰিছোঁ যে কেইটামান পৰিয়ালৰ মুখত আমি হাঁহি বিৰিঙাবৰ চেষ্টা কৰোঁ। আমাৰ এই অঞ্চলৰে বিশেষভাৱে সক্ষম লোক, যিসকল লোকৰ পৰিয়াল পোহপাল কৰে, তেওঁলোকে দৈনিক বেপাৰ কৰি বা অন্যান্য তেওঁলোকে জীৱন নিৰ্বাহ কৰে, কিন্তু দুৰ্ঘটনাবশতঃ তেওঁলোকৰ ভৰি বিকল হোৱাত তেওঁলোকে মানে জীৱন যাপনৰ অসুবিধাৰ সন্মুখীন হৈ আছিলে, আমাক এই কথা অৱগত কৰে। গতিকে সেই পৰিয়ালটোৰ যিজন একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি, তেওঁক আমি এখন ট্ৰাইচাইকেল যোগান ধৰিছোঁ। মাননীয় বিশ্বজিৎ ফুকন দেৱে যোগান ধৰিছে, আমি তেওঁক আজি প্ৰদান কৰিছোঁ। গতিকে আজি আমি ট্ৰাইচাইকেলখিনি বিতৰণ কৰিলোঁ। লগতে বিকলাংগ যিসকল দুৰ্ঘটনাত বিকলাংগ হৈছে তেওঁলোকক আমি হুইল চেয়াৰ বিতৰণ কৰিছোঁ। লগতে আমাৰ বিধায়ক মহোদয়ে কণ কণ ল'ৰা ছোৱালীসমূহক খুব ভাল পায়, তেওঁলোকৰ লগত তেওঁ যিটো এটা আত্মীয়তা আছে, আমি সেইটো উদ্দেশ্যৰে আমাৰ অঞ্চলৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলক এটা ক্ষুদ্ৰ উপহাৰ আমাৰ ফালৰ পৰা দিছোঁ। গতিকে তেওঁলোকক আজি মাতি ধুনীয়াকৈ আমাৰ অনুষ্ঠানটো কৰিলোঁ। আৰু আমি আশা কৰিছোঁ যাতে বিধায়ক মহোদয়ে, আমি বিধায়ক মহোদয়ৰ বিষয়ে বেলেগকৈ কোৱাটো প্ৰয়োজন নাই। তেওঁ সপোনে যেতিয়া উন্নয়ন, আমি আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ এইদৰে ৰাইজৰ সেৱা কৰি যাবলৈ ভগৱানে আৰু অধিক শক্তি দিয়ক। আৰু সৰুপথাৰ সমষ্টিটো তেওঁ যিহেতু কৈছে যে 5টা সমষ্টিৰ ভিতৰত কৰিছে, মই আশা কৰিছোঁ যে সৰুপথাৰ সমষ্টিটো অসমৰ ভিতৰত এটা নিদৰ্শন দাঙি ধৰক আৰু অসমৰ 5টা সমষ্টিৰ ভিতৰত আমাৰ সৰুপথাৰ সমষ্টি হওক। ইয়াকে ক'লোঁ। মই শেষত বিধায়ক মহোদয়ক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।